তথা সদৌ অসম হৈ আছে বৰ্তমান। তাৰ ভিতৰত শিৱসাগৰ জিলা এই অনুষ্ঠান আমি কেইবাটাও পৰ্যায়ত আমি এই আবৃত্তি প্ৰতিযোগিতাসমূহ বিভিন্ন শাখাত আমি অনুষ্ঠিত কৰি আহিছোঁ। অলপতে মধুৰী, নাচি আৰু বৰগাঁও এই তিনিটা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল। মাত্ৰ দুটা শাখা কৰি আৰু গ্ৰাম্য শাখাটো আমি নিজাববীয়াকৈ এটা পৰীক্ষামূলক কৰি তাৰ পৰা ৰাজ্যিক পৰ্যায়লৈ আমি নিৰ্বাচন কৰিম। অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল উজ্জ্বল কহিনুৰ নীতি হাঁহি জুতিৰূপা হ'ব। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ উপলক্ষে অনুষ্ঠিত একক আবৃত্তি প্ৰতিযোগিতাস্থলীত উপস্থিত থকা সকলোলৈকে পোনপ্ৰথমে মই সেৱা জনাইছোঁ আৰু আপোনালোকৰ ওচৰত আমি ক্ষমাও বিচাৰিছোঁ। অনুষ্ঠানটো যিহেতু সভাপতি মহোদয়, অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক সাংগঠনিক সম্পাদক সন্তোষ দত্তদেৱ, উপসভানেত্ৰী মহোদয়া, শিৱসাগৰ জিলা সাহিত্য সভাৰ সন্মানীয় সম্পাদক মহোদয়, ধাৰণী জয়ৰামৰ মধ্য অসমীয়া বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয় আৰু আজি এই প্ৰতিযোগিতাস্থলীত উপস্থিত থকা বিশিষ্ট আৰু বৰেণ্য অতিথিবৃন্দৰ লগতে প্ৰতিযোগীসকল সকলোলৈকে মই মান্যতাৰে শ্ৰদ্ধা, ভক্তি তথা সেৱা জনাইছোঁ। যিহেতু আপোনালোক সকলোৱে অৱগত, আজি আমি দুটা শাখাত প্ৰতিযোগিতাখন আৰম্ভ কৰিম আৰু এই প্ৰতিযোগিতা আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আমি এটি কাৰ্যসূচী ৰাখিছিলোঁ আৰু প্ৰথম কাৰ্যসূচী হিচাপে ৰাখিছিলোঁ আমি বন্তি প্ৰজ্বলন আৰু এই বন্তি প্ৰজ্বলন কৰিব অঞ্জনা ৰূপা দাস বাইদেৱে আমাৰ সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অতি ছবিৰ সন্মুখত, আৰু তেখেতক আমি মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমি বাইদেউ অকণমান আদৰণি জনাব বিচাৰিছোঁ। তেখেতক এখনি সুনাম গামোচাৰে আদৰণি জনাব শিৱসাগৰ জিলা সমিতিৰ সন্মানীয় সম্পাদক ডাঙৰীয়া। আমি আদৰণি অনুষ্ঠানটি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ জীৱন কলিতা ছাৰক, শিৱসাগৰ জিলা আবৃত্তি পৰিষদৰ সন্মানীয় সভাপতি মহোদয়, তেখেতক মঞ্চলৈ আৰু সম্পাদক মহোদয়। প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নোৱাৰে সেইগৰাকী হৈছে আমাৰ এই বিদ্যালয়ৰে সন্মানীয় প্ৰধান শিক্ষক মহোদয়। আমি প্ৰধান শিক্ষক মহোদয়কো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ৰাজ্যিক সাংগঠনিক সম্পাদক সন্তোষ দত্তদেৱক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক আদৰি আনিব ইন্দুমণি বৰা দত্ত।